চাওক, আমি যোৱা 30 জানুৱাৰীৰ দিনাখন আমি আন্দোলন কৰিবৰ কাৰণে আমি ঠিক কৰিছিলোঁ। তেতিয়া আমাৰ প্ৰশাসনে 29 জানুৱাৰীৰ দিনা ৰাতি আমাৰ আন্দোলনটো ষ্টপ কৰি দি মানে চচললৈকে আমাক মাতি আনিলে। আনি চচলত আমাক ক'লে যে শিক্ষামন্ত্ৰীয়ে আপোনালোকৰ লগত আলোচনাত বহিব, আৰু সেই মৰ্মে আমি 30 জানুৱাৰীৰ দিনাখন আমাৰ ইয়াৰে পৰা এটা প্ৰতিনিধি দল গৈ শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহিছিলোঁ। আৰু তেতিয়া শিক্ষামন্ত্ৰীয়ে কৈছিলে, ৰণোজ পেগুৱে কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই আন্দোলন বেয়া পায়, আপোনালোকে আন্দোলন নকৰিব, আপোনালোকৰ দাবীসমূহ আমাক দিয়ক, আমি আপোনালোকৰ দাবীসমূহ আলোচনাৰ মাজেৰে আপোনালোকৰ দাবীসমূহ আমি পূৰণ কৰিম, আৰু উপ সমিতিৰ লগত আমি আলোচনা কৰি আপোনালোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিম। সেই মৰ্মে আমি তেখেতলৈ সন্মান ৰাখি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ আমি সন্মান জনাই আমি কোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আমি হাতত লোৱা নাছিলোঁ। কিন্তু যোৱা 6 তাৰিখে আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি দল এটা গৈ আমি 6 তাৰিখ আমাৰ 6 মাৰ্চ আছিলে, 6 মাৰ্চৰ দিনাখন আমি তেখেতৰ ওচৰত গৈ আমি তেখেতৰ কাৰ্যালয়ত বহি আমি পুনৰ সুধিলোঁ যে ছাৰ, আমি আহিলোঁ, ৰাইজক জনাব লাগে আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ কাৰণে। তেওঁ পোনচাতে কৈ দিছে, আপোনালোকৰতো নহ'ব নহয়, কোনোবা দিনা মই আপোনালোকক কৈছোঁ নেকি, মই যেতিয়াৰ পৰা শিক্ষামন্ত্ৰী হৈছোঁ তেতিয়াৰ পৰা আপোনালোকৰ 13 চন আৰু 21 চনত বঞ্চিত হোৱা শিক্ষকৰ পদ প্ৰাদেশিকৰণ নহয় বুলিয়ে কৈছোঁ। তেতিয়া আমি উভতি আহি আমি এই ডিচিশ্যনটো আমি ল'ব লগা হ'ল। ইতিমধ্যে যোৱাকালি আকৌ আমাৰ দ্ৰৱ শিক্ষক গৈ তেওঁৰ লগত আলোচনাত আকৌ বহিছিলে, বহোঁতে তেতিয়াও একেখিনি কথাকে কৈছে। এতিয়া চাওক, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলোকে জনাবলৈ বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো জনাবলৈ বিচাৰিছোঁ, একো নজনা নুশুনা যিয়ে শিক্ষা বিভাগ চলাব পৰা নাই তেনেকুৱা এজন মানুহক দেখাত গহীন গম্ভীৰ হ'লে, দেখাত চেহেৰাটো থাকিলে নহ'ব নহয়, তেনেকুৱা এজন ৰণোজ পেগুক কিয় আপোনালোকে শিক্ষা বিভাগৰ দায়িত্ব দিছিলে? যিয়ে একোৱেই নাজানে, যিয়ে একোৱেই বুজি নাপায়, তেনেকুৱা এজন মানুহক কিয় ৰাখিছে? তেওঁ আজিয়ে পদত্যাগ কৰিব লাগে। ৰণোজ পেগুক আমি এই চচলৰ পৰা, প্ৰতিবাদী স্থলীৰ পৰা কৈছোঁ, আপুনি আজিয়ে পদত্যাগ কৰক। লাজ লাগিছে আমাৰ শিক্ষকসকলৰ, লাজ পাইছোঁ আমি আপোনাৰ নিচিনা এজন শিক্ষকৰ, এজন নেতাৰ তলত আমি চলিবলগীয়া হোৱাটো। দেখাত আপুনি ভদ্ৰ, আধুনিক যুগৰ যিবিলাক ৰাজনৈতিক নেতা আছে সেইবিলাকৰ তুলনাত আপুনি দেখাত ভদ্ৰ। আপুনি মিহি মিহিকৈ কথা কয় ঠিকে, কিন্তু আপুনি বুকত ফুল মাৰা কথা কয়। আপুনি পদত্যাগ কৰক। অনতি পলমে আমি ধেমাজি গৈ আছোঁ, আপোনাৰ বাসভৱন আমি ঘেৰাও কৰিম, আপোনাৰ পুত্তলিকা আমি ৰাজপথত আমি জ্বলাই দিম, আপুনি পদত্যাগ কৰক। নালাগে আপোনাৰ নিচিনা শিক্ষামন্ত্ৰী আমাক। চাওক, আজি আমি যিটো মানে খানাপাৰাৰ পৰা আপোনাৰ এছেম্বলিলৈ যোৱা যিটো প্ৰতিবাদী সমদল এটা আমাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ, কিন্তু সেই প্ৰতিবাদী কাৰ্যসূচী যেতিয়া আমি সুচাৰুৰূপে পালন কৰিব যাওঁতেই আধা বাটতে আমাক পুলিচ প্ৰশাসনে আমাক গ্ৰেপ্তাৰ কৰে, আৰু গ্ৰেপ্তাৰ কৰি আনি তেখেতসকলে আমাৰ চচলত প্ৰথমে তেখেতসকলে গ্ৰেপ্তাৰ কৰিছোঁ বুলি আমাক ক'লে। কিন্তু এটা কথা, আমি শিক্ষক, মানৱ সম্পদ গঢ় দিয়া শিক্ষকে যেতিয়া আমি আন্দোলন কৰিছোঁ, এটা শৃংখলাবদ্ধভাৱে আমি আন্দোলন কৰোঁ। সেই শৃংখলাবদ্ধভাৱে আন্দোলন কৰোঁতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা যিটো গৃহ বিভাগ আছে, সেই গৃহ বিভাগে আমাক গ্ৰেপ্তাৰ কৰিছোঁ বুলি কৈছে। কিন্তু এটা কথা তেখেতক আমি জনাই দিছোঁ, যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নকৰে, যিটো LP to কলেজলৈকে 2013 আৰু 21 পাৰ্দীকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যদি যেতিয়ালৈকে তেখেতসকলে পদ প্ৰাদেশিকৰণ নকৰে, কিন্তু আমি আন্দোলন কেতিয়া আমি বন্ধ নকৰোঁ। আমাৰ আন্দোলন চলি গৈ থাকিব, আৰু এনেকৈ এটা আন্দোলন হ'ব, সেই আন্দোলনে এদিন তেখেতে গম পাব যে কিহৰ কাৰণে আজি শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ নকৰিলোঁ, কিন্তু তেখেতে এদিন পস্তাব। গতিকে এইটো খাটাং কথা। আৰু এটা কথা কৈছোঁ, আজি অসমত হয়তো আন্দোলন বন্ধ হৈছে, কিন্তু আজি আমি তেখেতে হিমন্ত বিশ্ব শৰ্মাই কয় অসমত আন্দোলন বন্ধ হৈছে, কিন্তু প্ৰকৃতপক্ষে অসমত আন্দোলন বন্ধ হোৱা নাই। আন্দোলন ইয়াতকৈ আৰু বেছিয়ে ভয়াৱহ হ'ব। আজি শিক্ষকসকল জাগিছে, শিক্ষকসকল কিয় আজি আন্দোলনত আহিবলগীয়া আছে? তেখেতসকলে আমাক বাধ্য কৰাইছে আহিবৰ কাৰণে, যে ৰাজপথত ওলাই আহিবৰ কাৰণে, আন্দোলন কৰিবৰ কাৰণে তেখেতসকলে বাধ্য কৰাইছে। গতিকে চাওক, যোৱা 30 তাৰিখৰ দিনাখন যেতিয়া আমি মাননীয় শিক্ষামন্ত্ৰীয়ে আমাক আলোচনাত মাতিছিল, আমাক খানাপাৰাৰ পৰা জনতা ভৱন চলত যিটো কাৰ্যসূচী লৈছিলোঁ, সেই কাৰ্যসূচীত আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক আলোচনাত মাতিলে। আলোচনাত মাতি আনি তেখেতে আমাক এটা কথা ক'লে যে আপোনালোকে আন্দোলন নকৰিব, মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলন নকৰিবৰ কাৰণে, আপোনালোকৰ পদ প্ৰাদেশিকৰণ কৰা হ'ব, এইটো খাটাং বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দি পঠিয়াইছিলে।
যেতিয়া আমি 6 তাৰিখৰ যোৱা 6 তাৰিখৰ দিনাখন মাননীয় শিক্ষামন্ত্ৰী আমি লগ কৰিলোঁ, তেতিয়া তেখেতে কৈছে 12 তাৰিখে বাজেট উত্থাপন হ'ব, বাজেট উত্থাপন হোৱাৰ পিছতে আপোনালোকক আমি জনাই দিম আপোনালোকৰ সমস্যা কি ধৰণে সমাধান কৰা হ'ব। তেতিয়া আমি বুজি পালোঁ যে আমাৰ ওপৰত অসম চৰকাৰে বা বিজেপি চৰকাৰে পলিটিক্স কৰিছে। কাৰণ কিয় পলিটিক্স কৰিছে তেখেতে, এই যিটো বিধানসভা চলি আছে এই বিধানসভাৰ বৈতৰণিটো পাৰ কৰিবৰ কাৰণে। গতিকে এটা কথা, অসমত যে এনেকুৱা এজন মিছলীয়া শিক্ষামন্ত্ৰী আছে সেই কথাটো আমি 6 তাৰিখৰ দিনাখন আমি গম পালোঁ। আজি অসমত আমি পোৱা নাই, বহুত শিক্ষামন্ত্ৰী আহি গ'ল, কোনো শিক্ষামন্ত্ৰীয়ে মিছা প্ৰতিশ্ৰুতি নিদিয়ে, কিন্তু এতিয়াৰ বৰ্তমান যিটো শিক্ষামন্ত্ৰী আছে তেখেতে মিছা প্ৰতিশ্ৰুতি দিছে। গতিকে চাওক আমি কেনেকৈ এজন শিক্ষামন্ত্ৰীৰ ওচৰত আমি আছোঁ, শিক্ষক আমি। গতিকে চাওক আজি আমি মানৱ সম্পদ গঢ় দিয়া একোজন শিক্ষক আজি ৰাজপথত নামিবলগীয়া হৈছে। আজি ৰাজপথত নামিবৰ কাৰণে তেখেতসকলে বাধ্য কৰাইছে। কিন্তু এটা কথা, যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় LP to কলেজলৈকে যিমান শিক্ষক আছে পদ পাৰিকীকৰণ নহয়, কিন্তু তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি যাব। আৰু এটা কথা, অসম চৰকাৰ আৰু বিজেপি চৰকাৰৰ এটা কথা কৈ দিব বিচাৰিছোঁ, আমি এই আজি ধৰ্ণাস্থলীৰ পৰাই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ শিক্ষকৰ প্ৰতিবাদী কণ্ঠ আৰু যি আমাৰ অধিকাৰ প্ৰাপ্য ৰুদ্ধ কৰিব নোৱাৰি।